নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম পুলিচ ABUBSI নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনসাৰ। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. Who built the Ugrotara Devaloi? Ugrotara Devaloi কোনে নিৰ্মাণ কৰিছিল? Answer. Ugrotara Devaloi Option B. শিৱসিংহই নিৰ্মাণ কৰিছিল। Question 2. La Liga title is related to which game? La Liga title কোনখন খেলৰ সৈতে সম্পৰ্কিত? Answer. La Liga title Option A. ফুটবল খেলৰ সৈতে সম্পৰ্কিত। Question 3. The Sandobi Lake was formed in which year due to earthquake? ভূমিকম্পৰ বাবে কোন বছৰত চান্দুবি হ্ৰদ গঠন হৈছিল? Answer. Option A. 12 June 1897. 1897 চনৰ 12 জুনত হোৱা ভূমিকম্পৰ বাবে চান্দুবি হ্ৰদ গঠন হৈছিল। Question 4. The first session of All Assam Riot Sabha was held in? সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? Answer. সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন অপশ্যন বি যোৰহাট জিলাত অনুষ্ঠিত হৈছিল। Question 5. Which of the following is the largest cell in the human body? নিম্নলিখিত কোনটো মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ? Answer. অপশ্যন বি ডিম্বাশয় হৈছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ। Question 6. Who gave the slogan জয় জৱান জয় কিষাণ? জয় জৱান জয় কিষাণ শ্লোগান কোনে দিছিল? Answer. জয় জৱান জয় কিষাণ শ্লোগান অপশ্যন ডি লাল বাহাদুৰ শাস্ত্ৰীয়ে দিছিল। Question 7. In which state is the southernmost port of India located? ভাৰতৰ আটাইতকৈ দক্ষিণতম বন্দৰ কোনখন ৰাজ্যত অৱস্থিত? Answer. ভাৰতৰ আটাইতকৈ দক্ষিণতম বন্দৰ অপশ্যন বি তামিলনাডুত অৱস্থিত। Question 8. Which of the following is the currency of Italy? নিম্নলিখিত কোনটো ইটালীৰ মুদ্ৰা? Answer. অপশ্যন ডি ইউৰো হৈছে ইটালীৰ মুদ্ৰা। Question 9. In which district of Assam the Bhutal Nitya dance was developed? অসমৰ কোনখন জিলাত ভোৰতাল নৃত্য বিকশিত হৈছিল? Answer. অপশ্যন চি বৰপেটা জিলাত। Question 10. The Assamese poet known as শেৱালি কবি is? শেৱালি কবি নামেৰে জনাজাত অসমীয়া কবি হৈছে? Answer. অপশ্যন চি ৰত্নকান্ত বৰকাকতি। Question 11. নন্দা দেৱী পিক is in which state? নন্দা দেৱী সিংহ কোনখন ৰাজ্যত আছে? Answer. নন্দা দেৱী সিংহ অপশ্যন বি উত্তৰাখণ্ডত আছে। Question 12. Which is the oldest high court in India? ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় কোনখন? Answer. অপশ্যন এ কলকাতা হাইকোৰ্ট। Question 13. বহুৱা ডান্স is a traditional event of which people? বহুৱা নৃত্য কাৰ পৰম্পৰাগত অনুষ্ঠান? Answer. বহুৱা নৃত্য হৈছে অপশ্যন এ সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত অনুষ্ঠান। Question 14. Which is the largest city in the world by population? জনসংখ্যা অনুসৰি পৃথিৱীৰ সৰ্ববৃহৎ চহৰ কোনখন? Answer. জনসংখ্যা অনুসৰি পৃথিৱীৰ সৰ্ববৃহৎ চহৰখন হৈছে অপশ্যন ডি টকিঅ'। Question 15. Who built the অশ্বক্লান্ত টেম্পল? অশ্বক্লান্ত মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? Answer. অশ্বক্লান্ত মন্দিৰ অপশ্যন এ শিৱসিংহই নিৰ্মাণ কৰিছিল। লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে হু এপইণ্টছ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? অপশ্যন এ সংসদ, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি ৰাষ্ট্ৰপতি আৰু অপশ্যন ডি উপৰাষ্ট্ৰপতি। আজিলৈ ইমান আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।